যথেষ্ট ৰাইজৰ ভাল সহায় পাইছোঁ। প্ৰতিখন গাঁৱৰ ৰাইজ সমৰ্থনত ওলাই আহিছে। আনকি যিসমূহ ঠাইলৈ মই যাবও পৰা নাই, সময়টো যিহেতু আমি এলায়েন্সৰ বাবে বাট চাইছিলোঁ, যথেষ্ট সময় দেৰি হৈছিলে। সেইবাবে ৰাইজসকলে কিন্তু তাৰ পাছতো এই কথাটো বুজি লৈছে আৰু তাৰ পাছতো ৰাইজ নিজেই বহু ঠাইত ওলাই আহিছে। ৰাইজৰ সমৰ্থন মোক লগ নোপোৱাকেও, সাক্ষাৎ নোপোৱাকেও বহুজনে মোৰ বাবে কষ্ট কৰি আছে, ৰাতি দিন একাকাৰ ঘূৰি কাম কৰি আছে। গতিকে সেই প্ৰতিজন ৰাইজ মৰিয়নি ৰাইজৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ বুকুত লৈ মই সদায় আগুৱাই যাবলৈ চেষ্টা কৰিম। আপুনি যিটো কথা কৈছে যে বাগানৰ ৰাইজৰ সমৰ্থনো বহুত বেছি পাইছোঁ। বাগানৰ উঠি অহা প্ৰজন্ম মহিলাসকলৰ সমৰ্থন, দেউতাক খুৰাসকলৰ সমৰ্থন বহুত বেছি পাইছোঁ। আৰু তেখেতসকলে আজিকালি আচলতে মানুহক অকল আৱেগৰ ৰাজনীতি কৰাটো মানুহে বুজি পায় যে এয়া আৱেগৰ লগত খেলা কৰা হৈ আছে। কাৰণ মোবাইলটো সকলোৰে হাতে হাতে থাকে নহয়। আজি আমাক বাগানত সোমাবলৈ কিয় বাধা দিছে? বাৰে বাৰে বাগানত কথা ক'বলৈ যাওঁতে আমাৰ মাইক কাঢ়ি নিবলৈ চেষ্টা কৰা হৈছে, ৰাস্তাত ভেটা দিবলৈ চেষ্টা কৰা হৈছে। প্ৰত্যেকটো দিনে অপ্ৰীতিকৰ পৰিস্থিতি চেষ্টা কৰা হৈছে। আৰু এনে অপ্ৰীতিকৰ পৰিস্থিতি চেষ্টা কৰাৰ বাবে আমি দুখিত যে বহু কেইখন বাগানলৈ আমি যাবও নোৱাৰিলোঁ। কাৰণ প্লেনিং আছিলে যাম, 10খন মিটিং কৰিম বুলি যদি বাগানত লওঁ, ট্ৰেভেলিঙত এটা টান যায়। তাতে আকৌ অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ কাৰণে মোটামুটি চিটুৱেশ্যন চম্ভালোতে ওলাই আহোঁতে এঘণ্টা সময় নষ্ট হৈ যায়। ক'ৰবাত আমি এইবাবেই যাব পৰা নাই কাৰণ ৰাস্তাত গাড়ী নচলে, ৰাস্তাত গাড়ী পৰিছে, ঘূৰাই আনিব লগা হৈছে। এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিও আমাৰ হৈছে। কিন্তু বাগানৰ কথাটো হ'ল যে বাগানৰ উঠি অহা প্ৰজন্মটো তেওঁলোক বহুত স্মাৰ্ট। আজিকালি প্ৰতিগৰাকী আই খুৰাসকলৰ হাতত, মহিলাসকলৰ হাতত মোবাইলটো থাকে। গতিকে বাগানৰ চাহ শ্ৰমিকসকলৰ যে আৱেগক লৈহে খেলা কৰা হ'ল, তেখেতসকলৰ মৌলিক জীৱনৰ সমস্যাবোৰৰ কথাবোৰ যে উত্থাপন নহ'ল, এইটো সকলোৱে বুজি পায়। বিগত সময়ত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ প্ৰসংগত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কোনো মাত নাই। 30 টকাত মানুহে কি খাবলৈ পায়? 30 টকা বঢ়াই দিছে মাত্ৰ। 250 টকাত 3 সাঁজ ভাত খাই মানুহ চলিব পাৰে নে কওকচোন? বাগানৰ ভাই ভনীসকলৰ, দেউতাসকলৰ যেতিয়া বেমাৰ এটা হয় আৰু বেমাৰ হয়, তেওঁলোকে হস্পিটেললৈ দৌৰে, দৰৱ নাথাকে, মেচিন নাথাকে, চিকিৎসক নাথাকে, আমাৰ টেষ্ট কৰিব নোৱাৰে, বাহিৰত পৰা দৰৱ আনি খাব লাগে। এই পইচা তেওঁলোকে ক'ত পাব? প্ৰাইভেটত ট্ৰিটমেণ্ট তেওঁলোকে কেনেদৰে কৰিব? আজি বাগানসমূহত এনেকুৱা ৰাস্তা য'ত খোজ দিব নোৱাৰি। আমাৰ গাঁওসমূহত একেই অৱস্থা। যিটো পানী ইয়াৰ ৰাইজে খাই থাকিবলগীয়া হৈছে প্ৰান্তে প্ৰান্তে, সেইটো পানী জীৱ জন্তুৱে খোৱাৰো উপযোগী নহয়। মানুহৰ বহুত বেমাৰ হয়। গতিকে কেৱল আৱেগৰ ৰাজনীতি, কেৱল জাত পাত, জাতি ধৰ্মৰ ৰাজনীতি কৰি থকাৰ দিনবোৰ এতিয়া উকলিল। এতিয়া মৌলিক সমস্যাৰ কথা ক'ব লাগিব। মই যদি বাগানৰ চাহ শ্ৰমিকসকলৰ ওচৰলৈ গৈছোঁ, তেখেতসকলে যিখিনি দাবী কৰিছে, আজি তেখেতসকলৰ মজুৰি বৃদ্ধিৰ প্ৰসংগ মই গ'লে প্ৰথমতেই ক'ম যে 500 টকা হ'বলৈ, 500 টকাটো ঘৰ এখন নচলে। কিন্তু দাবীটোতো কৰিব লাগিব। তেখেতসকলৰ মাটিৰ পট্টা, সীমাৰ সমস্যাত যিসকল ভুক্তভোগী হৈ আছে। কালি আমাক নাগাজাংকাতে সোমাবলৈ নাই দিয়া, অথচ সেই নাগাজাংকাৰ ৰাইজ দীৰ্ঘদিন ধৰি সীমা সমস্যাত ভুক্তভোগী, হয়নে নহয়? তেখেতসকলে যেতিয়া ৰাতি শুব নোৱাৰে, সন্তানক বুকুত লৈ ৰাতি ভয় কৰে, তেতিয়া কিন্তু সেইকেইজন দাদাই নাগালেণ্ড সীমান্তত গৈ সুৰক্ষা দিবলৈ মাত মতা নাই। সেই নাগাজাংকাৰ ৰাইজে যিটো পানী খাব লগা হৈছে, ৰাস্তা ঘাট পথৰ যিটো অৱস্থা, মাটিৰ পট্টাৰ সমস্যা, হাতী মানুহৰ সংঘাতৰ সমস্যা, এইবোৰত কিন্তু সেই গুণ্ডা দাদা কেইজনে ৰক্ষা কৰিবলৈ যোৱা নাই। গতিকে বিধানসভাত যিটো দম দেখাব লাগে, সেই দমটো ৰাইজৰ ঘৰত দিছে। আমাৰ আজি মহিলাসকলক বাধ্য কৰি মিটিঙলৈ নিয়া হৈছেতো হৈছেই, বাধ্য কৰি আকৌ বেলেগৰ মিটিঙলৈ নাযাবি বুলিও কোৱা হৈছে। গাঁৱে গাঁৱে মিটিঙলৈ মাতিলে মানুহক গৈ ভেৰুণীয়া গোন্ধাই দম দিয়ে। আজি বাগানৰ ঘৰসমূহত দম দি আহে। আমাকেই দম দিছে। গতিকে তেখেতসকলক কিমান বেয়া ব্যৱহাৰ কৰিছে বুজি পাওঁ। ভেটিত কঁপনি উঠিছে নিৰ্বাচনৰ আগতেই এনে দম, ভয় ভাবুকিৰ পৰিৱেশ। গতিকে নিৰ্বাচনৰ পাছত কি কৰিব সেয়া ৰাইজে সহজেই বুজিছে। তেখেতক মই সমালোচনা কৰিবলৈ বিচৰা নাছিল, কিন্তু তেখেত 5 বাৰ গ'ল নহয়। 5 বাৰত তেখেতে মৌলিক সমস্যা, শিক্ষা, স্বাস্থ্য, আমাৰ চিকিৎসালয়ৰ সমস্যা, আমাৰ শিক্ষা ব্যৱস্থাৰ কথাটো, সীমা সমস্যা, আমাৰ জলাশয়টো যেতিয়া অঞ্চলত খনন কৰিবলৈ লোৱা হৈছে, এই প্ৰসংগত তেখেতৰ ভূমিকা কি আছিল? তেখেতে আজি এইটো ক'ব লাগে নহয় যে বাগানৰ ভাই ভনীসকলৰ বাবে মই কি কৰিলোঁ। তাৰ উত্তৰটো নাই, কিন্তু তোমালোকক সোমাবলৈ নিদিওঁ, সেইটোহে উত্তৰ দিবলৈ আহিছে। আজি আমাক ক'ৰবাত আনকি নৰ্মেল গাঁওসমূহতো আমি কথা ক'বলৈ ল'লে বিজেপিৰ কোনো মানুহ উঠি আমাক অপমান কৰিছে। আমাক অপমান কৰা সকলক মই বুজিলোঁ। সেইদিনা চিন্তামণি গড় অঞ্চলত কৰিছে। মই ওলোটাই এইটোৱে সুধিছোঁ যে জলাশয়টো খনন কৰিবৰ সময়ত তেখেতসকল ক'ত আছিল? তেতিয়া বুলডোজাৰখনৰ আগত বহি দিব লাগিছিল। আজি যে মাত মাতিবলৈ মানুহ গ'লে বেয়া পায়। গতিকে ৰাইজৰ মৌলিক সমস্যাবোৰ সমাধান কৰাৰ অঞ্চলত কালি আমি চিন্তামণিগড়ৰ সমগ্ৰ যুৱ সমাজ, সমগ্ৰ ৰাইজ আমাৰ লগত ওলাই আহিছে। তিয়ক মৌজা, শিমলুগুৰি মৌজাৰ ৰাইজ ওলাই আহিছে। প্ৰত্যেকটো অঞ্চলৰ আজি আমাৰ 2টা ব্লকৰ ৰাইজ
পাৰ ভাঙি ওলাই আহিছে। মুঠতে ৰাইজ এইবাৰ দৃঢ় প্ৰতিজ্ঞ যে দীৰ্ঘদিনীয়া ৰাজতান্ত্ৰিক যি শাসন, আচলতে কুৰ্মী পৰিয়ালৰ শাসন, এই শাসন কাৰো পক্ষত নাথাকিল। তেখেতৰ সন্তানে ৱাটাৰ পিউৰিফায়াৰ পানী খাব আৰু বাগানৰ আমাৰ শ্ৰমিকৰ, আমাৰ খেতিয়কৰ, আমাৰ ব্যৱসায়ীসকলৰ সন্তানে গেলা পানী খাব। সেইটোতো নহ'ব নহয়। তেখেতৰ সন্তান বাহিৰত প্ৰাইভেটত পঢ়িব, ট্ৰিটমেণ্ট কৰিব লগা হ'লে বাহিৰলৈ নিব, আৰু আমাৰ প্ৰসূতি মহিলাগৰাকীয়ে মাটিত বিচনা পাৰি পাৰি, মাটিত বেডশ্বীট পাৰি পাৰি সন্তান জন্ম দিব। এম্বুলেন্সৰ বাবে দৌৰি দৌৰি তেওঁলোকে আচলতে যাব, এম্বুলেন্সখন নাহিব, গৈ হস্পিটেলত আমাৰ মানুহবোৰ চিকিৎসাৰ অভাৱত মৰিব। ৰাস্তাত খোজটো দিওঁতেই ল'ৰা ছোৱালী স্কুল পাবলৈ ভয় লগা, মানুহ বজাৰ পাবলৈ ভয় লগা অৱস্থা হ'ব। আৰু তাৰ পাছত নিৰ্বাচনৰ সময়ত কি কি কৰিলো তাৰ হিচাপ দিব নোৱাৰি। আনে গণতান্ত্ৰিক অধিকাৰখিনি আনৰ খৰ্ব কৰিব, মাত মাতিবলৈ যোৱা অধিকাৰখিনি খৰ্ব কৰিব, আৰু আমাক দাবী ধমকি দি মাত্ৰ কণ্ঠাহিব, বাদ বেটা দিব। এয়া ৰাজনীতি নেকি? ৰাজনীতিত জনপ্ৰতিনিধিজনৰ মৌলিক কৰ্তব্য বিধানসভাত ৰাইজক প্ৰতিনিধিত্ব কৰা, ৰাইজৰ মনৰ কথাবোৰ কোৱা, ৰাইজক ঘৰে ঘৰে গৈ দম দিয়া, ভাবুকি দিয়া, দাদাগিৰি কৰাটোতো জনপ্ৰতিনিধিৰ কৰ্তব্য নহয়। আমি অন্তত জনপ্ৰতিনিধি হিচাপে ৰাইজৰ কণ্ঠ হৈহে মাত মাতিব বিচাৰো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।